10টা বজাৰ আগত যদি গাড়ী সোমাই ডাম্পাৰ সোমাই তেতিয়া ইয়াতে ফাইন হয় বুলি আপুনি নাজানে নেকি গাড়ীটো বেয়া হৈছে আপুনি পোৱা নাই নেকি নটিফিকেশ্যন পোৱা নাই নেকি আপুনি গড়েশ্বৰত ডাম্পাৰত দৌৰাত্মত অতিষ্ঠ স্থানীয় ৰাইজ প্ৰশাসনৰ নিয়ম উলংঘাকাৰী ডাম্পাৰক ধৰি আৰক্ষীক গতালে গড়েশ্বৰৰ ৰাইজে ডাম্পাৰে নামানে প্ৰশাসনৰ নিৰ্দেশ AS01 JC 8834 নম্বৰৰ ডাম্পাৰখন ধৰি আৰক্ষীক গতালে গড়েশ্বৰৰ ৰাইজে উল্লেখযোগ্য যে স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ অহা যোৱাৰ সময়ত পুৱা 7 বজাৰ পৰা 10 বজালৈ ডাম্পাৰৰ লগতে গধুৰ যান বাহন চলাচলত বাধা আৰোপ কৰিছিল তামুলপুৰ জিলা প্ৰশাসনে কিন্তু প্ৰশাসনৰ এই নিয়ম অমান্য কৰি একাংশ ডাম্পাৰ চালকে পুৱাৰ ভাগত যান-জঁট সৃষ্টি কৰি ডাম্পাৰ চলাচল কৰাক লৈ এতিয়া ক্ষোভিত হৈ পৰিছে গড়েশ্বৰবাসী ৰাইজ ডিচিৰ কথা নুশুনা প্ৰশাসনৰ কথা নুশুনা আমি বেয়া হোৱাটো বাদ দিয়া তুমি টাইম ৰখিব লাগিব ন ইমান দিন বেয়া হৈ যে এতিয়া আছিল এইখিনি সময়তো তুমি ৰখিব লাগিব তাৰমানে কি প্ৰশাসনৰ কথা এইটো কথা নহয় প্ৰশাসনৰ কথা অৱহেলা কৰা নে নাই তুমি এইটো প্ৰশাসনৰ কথা মানা নাই নহয় তুমি যদি বেয়া কথা হৈছে উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও গড়েশ্বৰৰ ৰাইজে পুৱাৰ ভাগত চলা কেইবাখনো ডাম্পাৰ ধৰি আৰক্ষীক গতাই দিছিল অৱশ্যে প্ৰশাসনৰ কঠোৰ নিৰ্দেশনা থকাৰ পিছতো লগতে ৰাইজৰ বাধা থকাৰ পিছতো কাৰ ছত্ৰছায়াত এই ডাম্পাৰসমূহে দৌৰাত্মক সৃষ্টি কৰি আহিছে তাকে লৈ চিন্তিত হৈ পৰিছে সচেতন মহল যেহেতু স্কুল টাইমত আমাৰ মানে তামুলপুৰ মানে ডিষ্ট্ৰিক্ট মানে ডিচি অফিচৰ পৰা এটা নটিফিকেশ্যন ওলাইছে যি মানে 10টা বজালৈ মানে হেভি ভেহিকেল মানে নট অনলি ডাম্পাৰ বুলি নহয় যিকোনো মালবাহী ট্ৰাক মানে চলাচল বন্ধ কৰিব লাগে কাৰণ সেইখিনি সময়ত স্কুল টাইমৰ কাৰণে মানে টাউন এৰিয়াত গাড়ীটো বন্ধ সেইকাৰণে তথাপিও প্ৰশাসনৰ কথা মানা নাই সেইকাৰণে ডাম্পাৰখন ৰাইজে ৰখালে এখন ডাম্পাৰ আছিল ডাম্পাৰ এখন ৰাইজে ৰখালে সেইকাৰণে নেক্সট আমি আপোনালোকৰ এই মিডিয়াৰ মাধ্যমেদি যিমান মানে মালবাহী গাড়ী আছে গাড়ীৰ মালিক বা যিখিনি যোনে গম পাইছে তেওঁলোকে যেন স্কুল টাইমত গাড়ী মানে আহিব নিদিয়ে তেওঁলোকে ৰাখক আমাৰ দেৰিকৈ আহক 10টা বজাৰ পিছত কাৰণ আমি প্ৰশাসনক সন্মান কৰোঁ আৰু আমি গড়েশ্বৰক ভাল পাওঁ আমি এইটো কাম কৰিব লগা হৈছে প্ৰশাসনৰ এইটো মানে হয়তো এইটো মই প্ৰশাসনক দুখ নিদিওঁ কাৰণ প্ৰশাসনে কৰিবলগীয়া কাম কৰি দিছে তেওঁলোকে নটিফিকেশ্যন দিছে আমি অকল প্ৰশাসনকে কিয় দুখ নিদিওঁ আমাৰ ৰাইজৰো মানে আমি ৰাইজো মানে চিনচিয়াৰ হোৱাটো দৰকাৰ ভুলটো দেখাই দিয়ে অকল প্ৰশাসনৰ ওপৰত আমি ভৰসা কৰিলে নহ'ব প্ৰশাসনে তেওঁলোকে নটিফিকেশ্যন দিছে কিন্তু আমি অকল প্ৰশাসনৰ ওপৰত আমি ভৰসা নকৰি ৰাইজেও আমাৰ এইটো আমাৰ যিহেতু আমি নাগৰিক আমাৰো অধিকাৰ আছে আমি এইবিলাক বস্তু প্ৰশাসনক অনুজ্ঞাই দিয়াটো টেক্স ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম KM মটৰছৰ তৰফৰ পৰা আপোনালোকলৈ জনালো ইংৰাজী নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা লগতে ভোগালী বিহুৰ আন্তৰিক শুভকামনা আপোনাৰ দুচকীয়া বাহনখনৰ সপোন পূৰণ কৰিবলৈ আমি সাজু KM মটৰছ END চক গুৰেশ্বৰ হিৰোৰ জৰিয়তে সপোন পূৰণ কৰক আপোনাৰ দুচকীয়া বাহনখনৰ নতুন মডেলৰ বাইক স্কুটিৰ বাবে আহক আমাৰ এছ'চিয়েট ডিলাৰ শ্বৰুমলৈ আমাৰ সুবিধাসমূহ স্পট ফাইনেন্স আৰু এক্সচেঞ্জ ল' ডাউন পেমেণ্ট কম ইণ্টাৰেষ্টত বাহন লোৱাৰ সুবিধা ছাৰ্ভিচিং আৰু সঠিক মূল্যত স্পেয়াৰ পাৰ্টছ আজি আহক আপোনাৰ দুচকীয়া বাহনখনৰ বাবে KM মটৰছ END চক গুৰেশ্বৰলৈ আমাৰ যোগাযোগ নম্বৰ 99540-53813 69003-77177 আৰু 9127289318 আজি আহক আপোনাৰ দুচকীয়া বাহনখনৰ বাবে KM মটৰছ END চক গুৰেশ্বৰলৈ